মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জুন মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 জুনৰ পৰা 30 জুনলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব আৰু এইকেইদিনত আপোনালোকে কি সুযোগ সুবিধা লাভ কৰিব পাৰিব। ঘৰলৈ আহিব আপোনালোকৰ দুটা শুভ সংকেত। কৰ্মজীৱনত পাব সফলতা আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে জানি লওঁ এই ভিডিঅ'টোৰ যোগেদি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জুন মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জুন মাহত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ চন্দ্ৰ বৃহস্পতি প্ৰথম গৃহত অৱস্থিত কৰিব। সেইকাৰণে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত যোগ দেখিবলৈ পাব। আগত যদি স্বাস্থ্যৰ কিবা অৱনতি ঘটি আছিল সেই সকলোবোৰ আপোনালোকৰ নোহোৱা হৈ পৰিব। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। এই মাহটো আপোনালোকৰ আৰম্ভণি সুন্দৰভাৱে হ'ব। অধিক সতৰ্ক হৈ চলিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত। মাহৰ শেষৰ ফাললৈ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ৰাহু নৱম গৃহত থকাৰ ফলত আপোনালোকৰ এই মাহটো অতি সুন্দৰভাৱে পাৰ কৰিব পাৰিব। নিজৰ খৰচৰ প্ৰতি চকু ৰাখিব লাগিব আপোনালোকে। ঘৰৰ পৰা বজাৰ কৰিবলৈ যাওঁতে বা কৰিবলৈ যাওঁতে যাতে অযথা অপব্যয় নহয় অৰ্থৰ, তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। ভৱিষ্যতে কোনো ডাঙৰ অৰ্থ সমস্যাত ভোগাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে বা অৰ্থ সংকটত ভোগাৰ সম্ভাৱনা আছে। সেইকাৰণে আগৰ পৰাই সতৰ্কতা অৱলম্বন কৰি চলিবলৈ আপোনালোকে চেষ্টা কৰিব। পৰিয়ালৰ সমস্যাবোৰ আপোনালোকে সমাধান কৰি ল'ব পাৰিব। জীৱনত নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ আহিব। ইয়াৰ ফলত আপুনি বহু উন্নতিৰ সন্মুখীন হ'বলগীয়া হ'ব। কিন্তু তাৎক্ষণিকভাৱে কিছুমান সমস্যা আপোনালোকৰ জীৱনলৈ আহিব পাৰে। সেই সমস্যাবোৰ নিজেই কেনেকৈ সমাধান কৰি ল'ব পাৰি তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। নিজকে শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। প্ৰতিটো কাম আপোনালোকে কৰোঁতে চকু ৰাখি এটা এটাকৈ কৰিলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব। যদি আপুনি বহুদিনৰ পৰা কিবা সম্পৰ্কত আছে তেনেহ'লে সেই সম্পৰ্ক আপোনালোকৰ পৰিয়ালৰ লগত চিনাকি কৰোৱাই দিয়াটো মংগলময় বুলি ক'ব পৰা যায়। আপোনালোকৰ পৰিয়ালত চলি থকা সমস্যাবোৰো সমাধান হৈ পৰিব। কিছু ক্ষেত্ৰত আপোনালোকৰ পৰিয়ালত মান-যশ বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। পক্ষত থকা সকলো ক্ষেত্ৰতে আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। বৈবাহিক জীৱনত গুৰুত্বপূৰ্ণ ফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত আপুনি পৰস্পৰে পৰস্পৰক বুজি পাবলৈ সক্ষম হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত কোনো কাম আপোনালোকৰ হাতলৈ আহিব, অৰ্থাৎ পলমকৈ হ'লেও আপোনালোকৰ হাতলৈ কিছু কাম অহাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। কেৱল আপোনালোকে অকণমান অপেক্ষা কৰিব লাগিব আৰু ধৈৰ্য ধৰিব লাগিব। ইয়াৰ ফলত আপোনালোকে বহুকেইজন লোকৰ পৰা সমৰ্থন আৰু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। মানুহৰ মাজত আকৰ্ষণীয় পাত্ৰ হৈ পৰিব আপোনালোকে। নিজৰ ওপৰত অকণমান বিশ্বাস ৰাখিলে সকলো কাম কৰি সিদ্ধি কৰিব পাৰিব। যাৰ বাবে বহু সময়ত আপোনালোকে আৰম্ভ কৰোঁতে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰতি আৰম্ভণিৰ ক্ষেত্ৰতে আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। মুকলিকৈ কিবা আলোচনা কৰিব বিচাৰিলে আপোনালোকে অলপ সংযম হোৱাটো দৰকাৰ। সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ ইতিবাচক চিন্তা আহি পৰিব পাৰে। নৱবিবাহিত দাম্পত্যসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। জীৱনৰ পৰিৱৰ্তনে আপোনালোকৰ পদক্ষেপ আৰু অধিক উন্নত কৰি তুলিব যদিও চিন্তাৰ বৃদ্ধিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা চিন্তা যদি আপোনালোকে কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে সেই চিন্তা কৰি চাব পাৰে। নিয়মিতভাৱে ব্যায়াম কৰাটো আপোনালোকৰ কাৰণে দৰকাৰ। স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে আপোনালোকে দৈনন্দিন ব্যায়াম কৰাটো দৰকাৰ। গুৰুত্বপূৰ্ণ ভূমিকা এই ক্ষেত্ৰত গ্ৰহণ কৰিব ব্যায়ামে। শাৰীৰিক ক্ষেত্ৰত পৰিৱৰ্তন দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত আপোনালোকৰ সুসন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰিব। চিনাকি লোকৰ পৰা ভাল পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হ'ব। বৃহস্পতি প্ৰথম গৃহত থকাৰ ফলত আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰতো উন্নত যুগৰ অনুমান দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা চিন্তা চৰ্চা কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে চিন্তা চৰ্চা কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। ধৈৰ্যশীল হৈ কিছুমান কাম নকৰিলে আপোনালোকৰ সমস্যা আহি পৰিব বা ভাবি চিন্তি কিছুমান কাম নকৰিলে বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকৰ সমস্যা আহি পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সম্পৰ্কীয় ব্যক্তিৰ দ্বাৰা অনুষ্ঠিত কৰা শুভ সংবাদত আপোনালোকক নিমন্ত্ৰণ প্ৰদান কৰাৰ যোগ দেখিবলৈ পোৱা যায়।
পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে অকমান দৃষ্টি ৰখাটো দৰকাৰ। কোনো দূৰ সম্পৰ্কীয় ব্যক্তিয়ে ভাল খবৰ দিব আপোনালোকক। গোটেই পৰিয়ালৰ বাবে সেই মুহূৰ্ত ভাল হৈ পৰিব আৰু শুভ হৈ পৰিব। আপুনি ৰোমান্টিক হৈ পৰিব আৰু বহু সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব, যিয়ে আপোনালোকক পৰস্পৰক আন্তৰিকতা বহুৱাত সহায় কৰিব। যদি মুকলিভাৱে আপোনালোকে কিবা অজ্ঞাত হৈ আলোচনা কৰিব বিচাৰে তেনেহ'লে পাৰিব। প্ৰেমৰ ক্ষেত্ৰত প্ৰেমৰ প্ৰসাৰ ঘটিবলৈ ধৰিব। ব্যক্তিগত দিশ আপোনালোকৰ উন্নত হৈ পৰিব, যথেষ্ট ভাল হৈ পৰিব আপোনালোকৰ, কাৰণ গ্ৰহৰ বিশেষ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ এই যুগ দেখিবলৈ পোৱা যাব। সম্পূৰ্ণৰূপে আপোনালোকৰ ভাগ্য আপোনাৰ পক্ষত থাকিব। বৃত্তি আৰু কেৰিয়াৰৰ ক্ষেত্ৰত ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক সহায় কৰিব। বহুতো শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্য উন্নত হৈ পৰিব, লগতে শিক্ষাৰ্থীসকলৰ স্বাস্থ্যও অনুকূল হৈ পৰিব, যাৰ ফলত তেওঁলোকে নিজৰ অধ্যয়নৰ প্ৰতি মনোযোগ নিৱেশ কৰিবলৈ সক্ষম হ'ব। মনোযোগ নিৱেশ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহ'ব। আৰম্ভণিৰে পৰা স্বাস্থ্যৰ প্ৰতি আপোনালোকে যত্ন লোৱাটো দৰকাৰ। কোনো ভাল চিকিৎসকৰ লগত আপোনালোকে ভাল পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। পঞ্চম গৃহত শুক্ৰ থকাৰ কাৰণে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য বিশেষকৈ ৰাখিব লাগিব। আপুনি নিজৰ অভ্যাসৰ প্ৰতি কণ্ট্ৰোল কৰিব লাগিব। এই মাহত আপোনালোকে লাষ্টৰ ফাললৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব, কৰ্মক্ষেত্ৰতেই হওক বা আপোনালোকৰ যিকোনো ক্ষেত্ৰতেই হওক। কেতু একাদশ গৃহত স্থাপন হোৱাৰ কাৰণে আপোনালোকে ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। অযথা অৰ্থ ব্যয় হৈ পৰিবলৈ ধৰিব বা অযথা আপোনালোকৰ হাতৰ পৰা অৰ্থ ব্যয় হ'ব। হাতৰ পৰা ধন কেনেকৈ খৰচ হৈ গ'ল আপোনালোকে গমেই নাপাব। নতুন পৰিকল্পিত ক্ষেত্ৰত বিনিয়োগ কৰিব বিচাৰিলে আপোনালোকে বিনিয়োগ কৰিব পাৰিব। ধন আপুনি উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱাও যাব পাৰে। পৰিয়ালত আন সদস্যসকলৰ মাজত আপোনালোকৰ কণ্ডল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঘৰত শান্তি বিচ্ছিন্ন হৈ পৰিব পাৰে। ঘৰত শান্তি বজাই ৰাখিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰিব লাগিব। বিবাদৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে আপোনালোকে। প্ৰেমৰ ক্ষেত্ৰত ৰাশিৰ অনুসৰি অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। প্ৰেমৰ সম্পৰ্ক আপোনালোকৰ শক্তিশালী হৈ পৰিব। আনৰ কথাৰ মতে আপোনালোকে চলাটো উচিত নহয় আৰু প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ বেলেগৰ কথা আপোনালোকে শুনাটো উচিত নহ'ব। কথাৰ প্ৰতি কথা আপোনালোকে কোৱাটো উচিত নহয়। আপোনালোকে চাই চিতি অকণমান আগভাগ লৈ তাৰপিছতহে কথা বতৰা কোৱাটো দৰকাৰ বুলি ক'ব পৰা যায়, যাৰ বাবে আপুনি এই সম্পৰ্কত মুকলিভাৱে চলিবলৈ সক্ষম হ'ব। ঘৰলৈ কোনো আত্মীয়ৰ আগমন হ'ব পাৰে বা আত্মীয়ৰ আগমন দেখিবলৈ পোৱা যায় বা কোনো পুৰণি বন্ধুবৰ্গ আপোনালোকৰ ঘৰলৈ আগমন হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ কাৰণে এই মাহটো খুব সুন্দৰভাৱে পাৰ হ'ব, কিন্তু মাহৰ শেষৰ ফাললৈ বিশেষভাৱে অনুকূল দেখিবলৈ পোৱা যায়। কোনো বন্ধুবৰ্গ আপোনালোকৰ ঘৰলৈ আহি অধ্যয়ন কৰিব পাৰে বা কোনো বন্ধুবৰ্গৰ আগমন আপোনালোকৰ ঘৰত দেখিবলৈ পোৱা যাব। আপুনি যদি কিবা পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰে বা পৰীক্ষাত যদি আপোনালোকে যাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে যাব পাৰিব। ইয়াৰ ফল অনুকূল দেখিবলৈ পোৱা যায়। আপুনি অকলশৰে অকণমান সময় নিজকে দিবলৈ চেষ্টা কৰাটো দৰকাৰ। সকলো সময়তে ব্যস্ত নাথাকে নিজকে অকণমান সময় দিবলৈ আপোনালোকে চেষ্টা কৰিব। তেতিয়াহে আপোনালোকৰ উন্নত যুগৰ অনুমান দেখিবলৈ পোৱা যাব পাৰে। ঘৰত সুখ শান্তিৰ পৰিৱেশ দেখিবলৈ পোৱা যাব আৰু সেই সুখ শান্তিৰ পৰিৱেশ বজাই ৰাখিবলৈ যিমান পাৰে আপোনালোক তৎপৰ হোৱাটো দৰকাৰ। আপোনাৰ মুখ আৰু ডিঙিৰ বিষ বেদনাই অশান্তি কৰি তুলিব পাৰে আপোনালোকক। সেইকাৰণে এনে হ'লে আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'বলৈ একেবাৰে পলম নকৰিব। অনুকূল ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব আপোনালোকৰ কৰ্মক্ষেত্ৰত সহকৰ্মীৰ লগত থাকোঁতেও ইমান অসুবিধা নাপাব। পৰকীয়া প্ৰেমৰ পৰা যিমান পাৰে বাছি চলিবলৈ আপোনালোকে চেষ্টা কৰাটো দৰকাৰ। চৰকাৰী চাকৰি কৰা লোকসকলে ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে বা প্ৰশাসনিক বিষয়াসকলে ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব আৰু বন্ধুবৰ্গৰ সংখ্যা আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।